চলিত মাহৰ 22 তাৰিখে মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হ'ব HR কনক্লেভ 5.0 ডাউনটাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব এই কনক্লেভ আৰু কনক্লেভখনত সমল ব্যক্তি হিচাপে দেশৰ ভিন্ন ক্ষেত্ৰৰ 10 গৰাকী ব্যক্তি উপস্থিত থাকিব তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ লগতে কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰায় 300 গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব কনক্লেভৰ লগত সংগতি ৰাখি দুগৰাকীক প্ৰদান কৰা হ'ব HR লিডাৰ এৱাৰ্ড আৰু HR Rising Star of Northeast Award. এই মানৱ সম্পদ অভিৱৰ্তনখন মূলত কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বয়ংক্ৰিয় প্ৰতিভা আহৰণক পুনৰ সংজ্ঞায়িত কৰাৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা হয়। এডুকেশ্যন পলিচি 2020 তে কয় যে ইণ্ডাষ্ট্ৰি আৰু একাডেমিক ইনষ্টিটিউচনৰ অতঃপ্ৰত সম্পৰ্ক থাকিব লাগে ছাত্ৰ-ছাত্ৰীসকলে জানিব লাগে যেতিয়া তেওঁলোকে ইণ্ডাষ্ট্ৰিত জইন কৰিব চাকৰি কৰাৰ কাৰণে তাৰ মানে তেওঁলোকৰ আগতেই যদি ইণ্ডাষ্ট্ৰি চাকৰি জীৱন কেনেকুৱা হয় সেই বিষয়ে যদি জানিব পাৰে এটা তেওঁলোকৰ মানে চাকৰি জইন কৰাৰ পিছতে মানে কোপ আপ কৰা মানে নতুন সিচুৱেচনত নিজকে এডজাস্ট কৰাত যথেষ্ট সুবিধা হয় গতিকে যোৱা 5টা বছৰে এইটো কৰাৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ এনেকৈ HR প্লেচমেন্টটো ভাল হৈছে তাৰ কাৰণে গতিকে এই ওভাৰঅল এই ন্যাশনাল লেভেল HR কনক্লেভ 5 ভাৰ্জনৰ আকৌ এবাৰ এটা প্ৰচেষ্টা আৰু নতুন দৃষ্টিভংগী বিষয়টো আপোনাক আকৌ এবাৰ মই কওঁ AI and automation redefining talent acquisition ৰেডিশ্যন ব্লুত হ'ব দুটা সেশন কৈছো ৰাতিপুৱা আৰম্ভ হ'ব আমাটাৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰতি বছৰে আমি দুটা এৱাৰ্ড দিওঁ মানে HR লিডাৰ এটা এৱাৰ্ড 1 লাখ টকাৰ আৰু এটা HR ৰাইজিং ষ্টাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া এইটো কনফাইন টু HR পাৰ্সন ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া কাৰণ আমি এই লোকক যেতিয়া ৰাইজিং ষ্টাৰ যে বিশেষ অৱদান আগবঢ়াইছে তেওঁলোকৰ 7-8 বছৰৰ এক্সপেৰিয়েন্স আছে কাৰণ এইবিলাকে এদিন গৈ নৰ্থ ইষ্টৰ লিডাৰ হ'ব নেশ্যনেল লেভেল লিডাৰ হ'ব তাৰ মানে ইয়াৰ জৰিয়তে আমি মানে গোটেই HR টেলেণ্ট ইকুৱেশ্যন প্ৰচেছৰ পৰা গোটেই HR এই গোটেই বিষয়বস্তুটোৰ প্ৰতি আমি এটা জাগৰণ আনিব চাইছো আচলতে so that we can produce few leaders from this region in HR sector who can also contribute in a national level এই আমি যেটো প্যানেল এটা বনাও প্ৰতি বছৰে যেটো আমাৰ প্যানেল ডিসকাশন দুটা হয় এই প্যানেল ডিসকাশন দুটাতে আমি এটো ট্রাই কৰো যে ফ্রম এভরি সেক্টর আমি মানুহ সাপোজ মেৰিকৰ পৰা আমি ৰিপ্ৰেজেন্টেটিভ দা HR হেড আহিছে FMCG হল আমাৰ বেংকিং সেক্টৰৰ পৰা থাকে আমাৰ IT সেক্টৰৰ পৰা আছে so from all variety of sectors আমি সেক্টৰছৰ পৰা HR leaders খিনিক আমি আনিব চাও তেখেতসকলৰ 10 to 15 years of experience at every sectors or কথা আমি অলপ বুজি পোৱা যায় and every sectors of কেনেকৈ AI and automation কেনেকৈ redefine কৰিছে talent acquisition to হক talent attraction হক talent retaining হক এই বস্তুখিনি গোটেইখিনি ডিসকাস কৰা হ'ব এবাৰ আমাৰ গেষ্ট খিনি আহিছে from Reliance Industries from Croma from LTI Mindtree Vantage Circle Marico and then we have from Persistent Systems প্ৰতিটো ইন্ডাষ্ট্ৰিৰ পৰা আমি আনিব চাইছো all global HR heads and VP level or গোটেই HRs খিনি